চৰ্ধাৰ মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মহোদয়া, মোৰ চৰ্ধাৰ সহকৰ্মীবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমবেত হৈছোঁ তোমালোকক কিছু কথা অৱগত কৰাৰ উদ্দেশ্যে। আমি সকলোৱে জানো যে আমি সকলোৱে চাফ চিকুণতাকে থাকিব লাগে, হয়নে নহয়? আৰু আমি চাফ চিকুণ বজাই ৰাখি আমি আমাৰ বিদ্যালয়ত প্ৰৱেশ কৰিব লাগে। আৰু আমি আমাৰ ঘৰৰ চৌহদ তথা আমাৰ বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰখাটো আমাৰ সকলোৰে এটা নিজৰ নিজৰ কৰ্তব্য আৰু দায়িত্ব। আমি পুৱা প্ৰাতঃসভাতে আমি শপত পাঠত সদায় আমি বিদ্যালয়খন পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ ৰাখিম বুলি আমি শপত পাঠ কৰোঁ, হয়নে নহয়? কৰোঁনে আমি সকলোৱে? আৰু সেইমতে কিন্তু আমি অকল শপতটো ল'লেই নহ'ব, আমি সেই শপতটো কাৰ্যত পৰিণত কৰিব লাগিব। এতিয়া আমি সকলোৱে, তোমালোকেও হওক বা আমিও কেতিয়াবা কি খাওঁ, প্লাষ্টিকত পেকিং কিছুমান বস্তু আমি আনো, আৰু যেনেকৈ চিপছ খাওঁ আমি, হয়নে নহয়? আৰু চিপছ, বাদাম এনেকুৱা জাতীয় বস্তুবিলাক খাই আমি যে পেলাই দিওঁ, মাটিতে কেতিয়াবা পেলাই দিওঁ, তেতিয়া কি হয়, আমাৰ পৰিৱেশটো প্ৰদূষণ হৈ যায়। আৰু এই প্লাষ্টিক জাতীয় বস্তুবিলাক মাটিৰ লগত কেতিয়াও কি হৈ যায়, মিলি নাযায়, ডিগ্ৰেডেবল নহয়। গতিকে আমি কি ইউজ কৰিব লাগে? কোৱাচোন, কি ইউজ কৰিব লাগে আমি? এই ডাষ্টবিনটো তোমালোকৰ আগত সেইকাৰণে ৰখা হৈছে। আমি পেলনীয়া যিকোনো সামগ্ৰী ডাষ্টবিনত পেলাব লাগে, হয়নে নহয়? অকল বিদ্যালয় বুলিয়েই নহয়, আমি ঘৰতো বা যিকোনো ৰাজহুৱা স্থানত আমি কি কৰিব লাগে, পেলনীয়া সামগ্ৰীবিলাক পেলাবৰ কাৰণে আমি ডাষ্টবিন ইউজ কৰিব লাগে, হয়নে? ডাষ্টবিনৰ প্ৰকাৰ আছে, দুটা ভাগ আছে ডাষ্টবিনৰ দেই। এটা হৈছে ৰঙা ৰংযুক্ত এটা ডাষ্টবিন আৰু এটা হৈছে সেউজীয়া ৰংযুক্ত ডাষ্টবিন। আৰু যিবিলাক পনীয়া পদাৰ্থ, কিছুমান আমি পনীয়া পদাৰ্থ পেলাই দিওঁ নে নিদিওঁ ডাষ্টবিনত? যেনে আমি খুব গৰম হ'লে আমি কি খাওঁ, ক'ল্ড ড্ৰিংকছ খাওঁ। এতিয়া ক'ল্ড ড্ৰিংকছৰ পেকেটটো আমি কোনটো ডাষ্টবিনত পেলাব লাগে, তোমালোকে জানা নে নাজানা বাৰু? জানা যদি কোৱাচোন, কোনটো ৰং ব্যৱহাৰ কৰিম, কোনটো ৰঙৰ? এতিয়া তোমাৰ সন্মুখত যেনিবা দুটা ডাষ্টবিন আছে, এটা ৰঙা ৰঙৰ আৰু এটা নীলা ৰঙৰ। এতিয়া আমি পনীয়া সামগ্ৰীটো পেলাবৰ কাৰণে কোনটো ডাষ্টবিন ব্যৱহাৰ কৰিম? ৰঙা, ঠিকেই নে? ৰঙা, নীলা, কোনটো শুদ্ধ পলা? মানে লিকুইডবিলাক সাধাৰণতে তেনেকুৱা ধৰণৰ আমাৰ ডাষ্টবিন আৰু আছে, কিন্তু আমি প্লাষ্টিক জাতীয় বা এনেকুৱা সামগ্ৰীবিলাক সদায় ৰঙাতে দিব লাগে, ৰঙাতে আমি দিম। তাৰপৰা যিবিলাক বায়'ডিগ্ৰেডেবল বস্তু সেইবিলাক সদায় আমি সেউজীয়া ডাষ্টবিনটোত পেলাব লাগে, মানে যিবিলাক পচি যাব, গছৰ পাত বা তেনেকুৱা ধৰণৰ বস্তু, ধৰক শাক পাচলিৰ বাকলি হ'ব পাৰে বা তেনেধৰণৰবিলাক আমি সদায় সেউজীয়া ডাষ্টবিন। বা প্লাষ্টিক বা এনেকুৱা ধৰণৰ পদাৰ্থবিলাক যিবিলাক সাধাৰণতে জৈৱিকভাৱে যিবিলাক পচি নাযায়, অপচনশীল, সেইবিলাক সাধাৰণতে আমি ৰঙা ডাষ্টবিনটো ব্যৱহাৰ কৰিব লাগিব। বুজি পালা? ছাৰে সুন্দৰকৈ তোমালোকৰ আগত অৱগত কৰি দিছে কথাখিনি, আৰু এই কথাখিনি মনত ৰাখিবা। আৰু ভৱিষ্যতে আমি যিকোনো তেনেকুৱা ধৰণৰ যেতিয়া আমি পৰিস্থিতি কেতিয়াবা সন্মুখীন হ'ম, পেলাব লাগিব আমি, হয়নে নহয়? গতিকে আমি কোনটো বস্তু ক'ত পেলাব লাগিব এই কথাটো জনা দৰকাৰ। আমি যেতিয়া ৰেলত যাত্ৰা কৰিম, ৰেলৱে ষ্টেচনত, ৰেলৱে প্লেটফৰ্মত তেনেকুৱা ধৰণৰ বিভিন্ন ৰঙৰ তোমালোকে ডাষ্টবিনবিলাক দেখা পাবা। যেতিয়া তোমালোক উৰাজাহাজেৰে যাবা, এয়াৰপৰ্টৰ ভিতৰত সোমাবা, তেতিয়াও তোমালোকে বিভিন্ন ধৰণৰ ডাষ্টবিনবিলাক দেখা পাবা। তেতিয়াতো আমি জানিব লাগিব নহয়, কোনটো বস্তু আমি ক'ত পেলাব লাগিব, হয়নে নহয়? সেইটো জ্ঞান থাকিলেহে আমি সেইটো কৰিব পাৰিম কাম, হয়নে? সেইটো কাৰণে এইখিনি কথা তোমালোকৰ লগত আজি আমি আলোচনা কৰিবৰ কাৰণে তোমালোকক আজি ইয়াত আমি সমবেত কৰাইছোঁ দেই। আৰু আমাৰ স্কুলৰ গোটেই চৌহদটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি আমি ৰাখিম সদায়, হয়নে নহয়? আৰু আমি কি কৰিব লাগিব, আমি পৰিৱেশ ভালে ৰাখিবৰ কাৰণে আমি কি কৰোঁ, গছপুলি ৰুব লাগিব। আমাৰ পৰিৱেশটো, আমাৰ বাতাবৰণ, আমি ফ্ৰেছ এয়াৰ পাবৰ কাৰণে, শুদ্ধ বায়ু পাবৰ কাৰণে আমি কি ৰুব লাগিব? গছ গছনি ৰুব লাগিব। গছ গছনি কাটিব নালাগিব, হয়নে নহয়? গছ গছনিৰ পৰা আমি কি পাওঁ? অক্সিজেন পাওঁ, হয়নে নহয়? আৰু উশাহত আমি কি বায়ু গ্ৰহণ কৰোঁ? কি গেছ লাগে আমাক উশাহ ল'বৰ কাৰণে? অক্সিজেন লাগে। আৰু নিশাহত আমি কিটো এৰি দিওঁ? কাৰ্বন ডাই অক্সাইড। কাৰ কাৰণে অপৰিহাৰ্য? গছ গছনিৰ কাৰণে, হয়নে নহয়? গতিকে এইখিনি মৌলিক কথা আমি খুব জনা দৰকাৰ। পৰিৱেশক আমি মৰম কৰিব লাগে, হয়নে নহয়? গছ পুলি ৰুই আপডাল প্ৰতিপালন কৰি আমি ডাঙৰ কৰিব লাগে,
হয়নে নহয়? খুব বেছি গৰম যেতিয়া আমাৰ লাগে তেতিয়া যদি আমি মুকলি ঠাইলৈ যাওঁ, আমি গছজোপাৰ ছাঁতে আমি জিৰাবলৈ বিচাৰোঁ, হয়নে? ঠিক আছে, মই এইখিনি কথাকে ক'লোঁ। এতিয়া আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক আছে, আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ আছে, দুআষাৰ ক'বলৈ মই অনুৰোধ জনাইছোঁ। বাইদেউ। শ্ৰদ্ধাৰ সহকৰ্মীবৃন্দ তথা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মৰমৰ বাইদেউ স্বপ্নালী বাইদেৱে পৰিৱেশ সুৰক্ষা সম্পৰ্কে যথেষ্টখিনি কথা ক'লে। তোমালোকে নিশ্চয় উপলব্ধি কৰিছা, নহয় জানো? সকলোৱে বুজিও পাইছা আৰু তেনেদৰে আমাৰ পৰিৱেশটো আমি সুন্দৰ কৰি ৰাখিব লাগিব। তোমালোকে প্ৰত্যেকেই 5 জুন তাৰিখে বহুতখিনি গছপুলি আমাৰ বিদ্যালয়ত ৰোপণ কৰিলা, নহয় জানো? আৰু ঘৰতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো বৃক্ষৰোপণ কাৰ্যসূচী এক পেৰ মাকে নাম, সেই কাৰ্যসূচী অনুসৰিও তোমালোকে প্ৰত্যেকেই ঘৰত ৰুইছা একোটাকৈ গছপুলি। সেইখিনিও তোমালোকে যত্ন ল'বা আৰু তোমালোকে নিজকে যেনেকৈ সুন্দৰকৈ ৰাখা আৰু মানে খাদ্যবস্তু আমি তোমালোক ডাঙৰ হ'বলৈ যেনেকৈ তোমালোকে ভালদৰে খাদ্যবস্তু গ্ৰহণ কৰা, নহয় জানো? তোমালোকৰ গছপুলিটো তেনেকুৱাই। আৰু গছপুলিটোক মৰম কৰিলেহে সিও ডাঙৰ হ'ব, আমাক ছাঁ দিব আৰু কি দিব? আমাৰ প্ৰয়োজনীয় বায়ু, উশাহ নিশাহৰ কাৰণে আমাৰ যিখিনি বায়ুৰ প্ৰয়োজন, বিশুদ্ধ বায়ু আমাক দিব, নহয় জানো? সেইকাৰণে প্ৰত্যেকেই তোমালোকৰ চৌহদটো, আমাৰ বিদ্যালয়ৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ উপৰিও তোমালোকৰ ঘৰৰ চৌপাশ সুন্দৰ কৰি ৰাখিবা আৰু গছপুলিবিলাকত সাৰ জাবৰ দিবা, সিহঁতক প্ৰতিপালন কৰিবা, হ'বনে? তোমালোকৰ ওপৰত মোৰ এইখিনি আশা। ইমানকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। বাইদেউৰ বহুমূলীয়া মন্তব্যৰ বাবে বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া মই আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক শ্ৰীযুত ৰাজীৱ গগৈ ছাৰক দুআষাৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আজি মাননীয় আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়া তথা মোৰ সহকৰ্মীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি যিটো উদ্দেশ্য লৈ ইয়াত আমাৰ প্ৰধান শিক্ষক মহোদয়াই যিধৰণে বক্তব্য ৰাখিলে আৰু সহকাৰী শিক্ষয়িত্ৰী স্বপ্নালী গগৈদেৱে যিটো মন্তব্য ৰাখিলে, বৰ প্ৰয়োজনীয় মন্তব্য আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আৰু বিশেষকৈ আমাৰ শিক্ষক শিক্ষয়িত্ৰী তথা আমাৰ দেশৰ জনসাধাৰণৰ কাৰণে বৰ লাগতিয়াল। আমি দেখিছোঁ আমাৰ চৰকাৰৰ দ্বাৰা বিভিন্ন ঠাইত গছপুলি ৰোপণ কাৰ্য ইতিমধ্যে বহু ঠাইত সমাপন হৈছে আৰু বিদ্যালয়বিলাকৰ ভিতৰতো আমাৰ চৰকাৰৰ দ্বাৰা যি গছপুলি বিতৰণ কৰিছে সেইবিলাকো আমাৰ ৰোপণ কৰা হৈছে। গছপুলিৰ যিটো আমাৰ প্ৰয়োজনীয়তা, তাৰ ওপৰত ক'বলৈ গ'লে গছপুলিয়ে আমাক বিভিন্ন দিশত বহু ক্ষেত্ৰত সহায় কৰে। যেনেকৈ উশাহ নিশাহ লোৱাৰ ক্ষেত্ৰত জীৱ জন্তু, অকল মানৱ জীৱনেই নহয়, বাকী জীৱ জন্তু সকলোতো অক্সিজেন গেছৰ প্ৰয়োজন আৰু সেই সকলো অক্সিজেন গেছ আমাক গছৰ পৰা আমি পাওঁ। আৰু গতিকে আমাৰ বাটৰুৱা এজন ৰাস্তাৰ পদূলিয়ে গৈ থাকিলেও আমাৰ গছপুলিৰ দ্বাৰা যিটো ডাঙৰ হৈ গছৰ ছাঁ পৰে, আমি সেই ছাঁৰ পৰাও আমাৰ মানৱ জীৱনৰ পৰা আদি কৰি আমাৰ পৃথিৱীত জীয়াই থকা বিভিন্ন জীৱ জন্তু তাৰ পৰা বহুখিনি সকাহ পায়। আৰু আমাৰ এই ডাষ্টবিন ব্যৱহাৰৰ বিষয়ে যিখিনি কথা উপৰোক্ত বক্তাই ক'লে, সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ বাবে বৰ লাগতিয়াল। ইয়াত কোৱা হৈছে যে নীলা, ৰঙা আৰু সেউজীয়া এই ৰঙৰ ডাষ্টবিনবিলাকৰ পৰা আমি বহুখিনি ইংগিত পাওঁ। সেউজীয়া ডাষ্টবিনত আমি কি পেলাব লাগিব, কোনখিনি জাবৰ, নীলাটোত আমি কোনখিনি জাবৰ পেলাব লাগিব আৰু ৰঙাটোত আমি কোনখিনি জাবৰ পেলাব লাগিব, সেইখিনি আমাৰ বুজাৰ বৰ দৰকাৰ আছে। বহু ঠাইত আমি দেখোঁ যে কিছুমান ঠাইত আমাৰ ৰাজহুৱা স্থানত ডাষ্টবিনবিলাক আমাৰ থয়, আমি যদি নাজানো ৰঙা ডাষ্টবিনত কি পেলাব লাগে, নীলা ডাষ্টবিনত কোনখিনি জাবৰ পেলাব লাগিব, তেতিয়া আমাৰ দিগদাৰ হ'ব। গতিকে সেইখিনি কথা আমাৰ ইয়াত আলোচনা হ'ল আৰু ছাত্ৰ ছাত্ৰীসকলে বুজি পালে। সেইটো কাৰণে মই আমাৰ সহকাৰী শিক্ষক স্বপ্নালী বাইদেউক মই ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ আমি দেখিছোঁ এতিয়া আমাৰ অসম চৰকাৰৰ দ্বাৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ধৰণে ৰাস্তা পদূলি আমাৰ ধুনীয়া কৰিছে, সেই ৰাস্তা পদূলিৰ কাষে কাষে গছপুলিবিলাক ৰুইছে।
এই গছপুলিবিলাক ডাঙৰ হোৱাৰ লগে লগে আমাৰ বাটৰুৱা জীৱনতো বহুখিনি সহায় হ'ব আৰু বিশেষকৈ আমাৰ বিদ্যালয়খন আমাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে অলৰেডি ভৰপূৰ হৈ আছে আৰু বিশেষকৈ আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে আমাৰ গছৰ বহুত প্ৰয়োজন আছে। ইয়াকে কৈ মোৰ ক'বলগাখিনি সামৰণি মাৰিছোঁ। বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীকে প্ৰমুখ্য কৰি আমাৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আমাৰ যি বিদ্যালয়ত ইক' ক্লাব আছে আমাৰ মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ, সেই ইক' ক্লাবৰ বেনাৰতে আমি ইয়াত সকলো সমবেত হৈছোঁ। আৰু যিহেতু আমাৰ ইক' ক্লাবৰ জৰিয়তে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে বা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে কি হয়, আমি পৰিৱেশ ৰক্ষাৰ ওপৰত আমি কি কৰোঁ, কিছু সজাগতা বা এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ মাজে সময়ে আমাৰ বিদ্যালয়ত হৈ থাকে। আৰু বিশেষকৈ আমাৰ স্বপ্নালী বাইদেৱে বিশেষকৈ আমাক এই বিষয়ত যথেষ্ট উদ্দীপনা আমাক দি থাকে আৰু আমাৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱেও যথেষ্ট আমাক উৎসাহিত কৰি থাকে। গতিকে তেওঁলোক দুগৰাকীলৈ আমি ধন্যবাদ জনাইছোঁ। আৰু ইক' ক্লাবৰ দায়িত্বত থকা হেতুকে মই তোমালোকক আৰু কেইটামান কথা তোমালোকক ক'ব বিচাৰিছোঁ। বিশেষকৈ আমি যি উপৰোক্ত বক্তাসকলে কৈছে, যি আমি ডাষ্টবিনৰ ব্যৱহাৰ সম্পৰ্কত, ডাষ্টবিনটোৰ ব্যৱহাৰটো সঁচাকৈ যথেষ্ট প্ৰয়োজনীয়। আৰু ডাষ্টবিনৰ যি ৰংভেদে আমি বেলেগ বেলেগ ৰঙৰ ডাষ্টবিনত আমি যিহেতু বেলেগ বেলেগ ধৰণৰ আৱৰ্জনা পেলাব লাগে, ইয়াৰ উদ্দেশ্য আছে। ইয়াৰ কথাটো হ'লগৈ কি, আমাৰ যিটো ছলিড ৱেষ্ট মেনেজমেণ্ট বা গোটা আৱৰ্জনাৰ যি আমাৰ যিটো মেনেজমেণ্টটো বা গোটা আৱৰ্জনাৰ নিষ্কাশনৰ যিখিনি পদ্ধতি আছে, তাত আমাৰ কথা আছে কি, গোটা আৱৰ্জনা বিভিন্ন প্ৰকাৰ হ'ব পাৰে। দুটা আছে, এক প্ৰকাৰ হৈছে তোমালোকে জানাই যে কিছুমান জৈৱিকভাৱে পচনশীল আৰু কিছুমান জৈৱিকভাৱে অপচনশীল। এতিয়া কথাটো হ'লগৈ কি, যিবিলাক জৈৱিকভাৱে অপচনশীল তোমালোকে কোৱাচোন দুটামান পচি নাযায় যিবিলাক মাটিত পৰিলে, মানে এনেকুৱা আৱৰ্জনা ক'ব পাৰিবা? য়েছ, প্লাষ্টিক। আমি আমাৰ চৌহদটো কেনেকুৱা কৰিব লাগিব, বিদ্যালয়ৰ চৌহদটো প্লাষ্টিক মুক্ত চৌহদ কৰিব লাগিব। ঠিক আছে? তো প্লাষ্টিকে কি কৰে, মাটিত যিটো স্বাভাৱিক মাটিৰ যিবিলাক গুণাগুণ থাকে সেই গুণাগুণবিলাক হ্ৰাস কৰে। অৰ্থাৎ মাটিৰ যিটো স্বাভাৱিক উৰ্বৰতা গুণ যিবিলাক আছে সেই গুণবিলাক হ্ৰাস পায়। আৰু লগতে মাটিত থকা যিবিলাক লাগতিয়াল অনুজীৱ, যিবিলাক আমাৰ মাইক্ৰ'বছ থাকে, যিবিলাক আমাৰ যিবিলাক নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া বুলিও কোৱা হয়, সেই নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়াবিলাকৰ সংখ্যা কমি যায়। কমি যোৱাৰ ফলত কি হয়, যিটো স্বাভাৱিক মাটিৰ উৰ্বৰতা শক্তিটো কমি আহে। গতিকে এইটো এটা বহুত ডাঙৰ আমাৰ কাৰণে চেলেঞ্জ। গতিকে আমি প্লাষ্টিকটো কোনো পধ্যেই যাতে মাটিত নপৰে সেইটো আমি চাব লাগিব। লগতে আৰু বহুত কথা আছে, ধৰক গ্লাছ হওক বা যিকোনো চাৰ্প বা চোকা জাতীয় সামগ্ৰী আমি কেতিয়াও মুকলিত পেলাব নালাগে। কিয় পেলাব নালাগে? খাদ্য সামগ্ৰী খাদ্য বুলি ভাবি কিছুমান সৰু সৰু জীৱ জন্তু বা ডাঙৰ জীৱ জন্তু, ধৰক গৰু, যেতিয়া জাবৰ জোঁথৰৰ মাজৰ পৰা তেওঁলোকে গৰুৱে কি কৰে, জাবৰ খায় কিছুমান, হয় নাই, পচনশীল জাবৰবিলাক। তো লগতে যদি তেনেকুৱা ধৰণৰ চোকা ধৰা হওক গ্লাছৰ টুকুৰা বা ব্লেডৰ অংশবিশেষ যদি ভক্ষণ কৰাৰ পিছত তেনে জীৱবিলাকৰ অকাল মৃত্যুত পৰিবলগীয়া হয় বা তেওঁলোকৰ যথেষ্ট কষ্ট পায়, আমি তেনেকুৱা ধৰণৰ দেখিছোঁ। তো গতিকে সেইবিলাকৰ প্ৰতি আমি সাৱধান হ'ব লাগে। যিকোনো চোকা বা তেনে ধৰণৰ বস্তু পোনপটীয়াকৈ আমি পৰিৱেশত পেলাই দিয়াৰ পৰা বিৰত থাকি কি কৰিব লাগে, সেইবিলাক আমি কিহবাৰে ঢাকি সেইবিলাক পুতি পেলোৱাৰ ব্যৱস্থা কৰিব লাগে। কেতিয়াও সেইবিলাক আমি মুকলিত পেলাব নালাগে। ঠিক তেনেধৰণে আমি 5টা আৰৰ কনচেপ্ট আমি ল'ব লাগিব সদায় আমাৰ জীৱনত। এই 5টা আৰ আমি একদম জন্মৰ পৰা মৃত্যুলৈকে যদি ফ'ল' কৰিব অনুসৰণ কৰিব পাৰোঁ, তেতিয়া আমাৰ কাৰণে যথেষ্ট এইটো লাভৱান হ'ব আৰু পৰিৱেশো আমাৰ পৰা লাভান্বিত হ'ব। আৰু ভৱিষ্যতেও আমাক পৰিৱেশে কেতিয়াও আমাৰ প্ৰতি, এতিয়া যেনেকৈ ধৰণে পৰিৱেশে আমাৰ প্ৰতি কি হয়, কেতিয়াবা খুব খং কৰে, এতিয়াও কৰি আছে খং। উত্তৰাখণ্ডত ইমান কি হৈছে, ক্লাউড ব্ৰাষ্ট হৈ কি হৈছে, ইমান বিস্তীৰ্ণ অঞ্চল জলমগ্ন হৈছে। এতিয়া কালি আমি দেখিছোঁ ইয়াত ইমান বৃহৎ এনেধৰণে বৰষুণ হৈছে যে একেদিনাই প্ৰায় 300-400 চেণ্টিমিটাৰ যথেষ্ট বেছি বৰষুণ হৈছে, যিটোত যথেষ্ট অংশ প্লাবিত হৈছে এদিনৰ বৰষুণতে। গতিকে আমি এই 5টা যিটো আৰৰ কথা কৈছোঁ সেইকেইটা তোমালোকে মন দি শুনিবা। এটা হৈছে কি, ৰিডিউজ, তাৰপিছত হৈছে ৰিইউজ, তাৰপিছত হৈছে ৰিচাইকেল, তাৰপৰা আছিলে ৰিফিউজ আৰু ৰিপাৰ্পাছ। এই 5টা আৰ আছে, 5টা আমি ব্যৱহাৰ কৰিব লাগিব। ৰিডিউজ মানে হ্ৰাস কৰা, কিছুমান বস্তুৰ ব্যৱহাৰ আমি কমাব লাগিব। যেনে ধৰক প্লাষ্টিকৰ সলনি আমি কি ব্যৱহাৰ কৰিব, মৰাপাটৰ বেগ আছে বা বেলেগ ধৰণৰ আমি বেলেগ সামগ্ৰী, কাপোৰৰ বেগো ব্যৱহাৰ কৰিব পাৰোঁ।
আমি এতিয়া বিশাললৈ যাওঁ দেখোঁ তাত কাপোৰৰ বেগ এটা দি পঠিয়ায় কিয় তেওঁলোকে কাগজৰ বেগো দিব পাৰে কেলৈ তেওঁলোকে এটা পৰিৱেশৰ এটা এনেকুৱা ধৰণৰ কৰিছে যে এটা ইনিচিয়েটিভ লৈছে তেওঁলোকে এটা এনেকুৱা ধৰণৰ ব্যৱস্থা লৈছে যাতে সৰু সৰু কিছুমান কাৰ্যৰ জৰিয়তে আমি কিছুমান ডাঙৰ ডাঙৰ প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰে সেই ৰিডিউজটো হ'ল এটা হৈছে ৰিইউজ আমি কিছুমান বস্তু পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ ধৰক আমি সৰু উদাহৰণ এটা দিছোঁ আমি মৰ্টনৰ সৰু বয়াম এটা আনিলোঁ সেই বয়ামটো আমি কি কামত ঘৰত ব্যৱহাৰ কৰোঁ বা অন্য মিঠাতেলৰ বটল এটা কি কামত ব্যৱহাৰ কৰোঁ বাহিৰত পেলাই নিদি আমি সেইকেইটাত আমি ধৰক পুনৰ মিঠাতেল ৰাখিবলৈ পুনৰ দাইল ৰাখিবলৈ চেনি ৰাখিবলৈ এনেধৰণৰ কামত আমি ৰিইউজ কৰিব পাৰোঁ হয় নে নহয় আৰু ৰিচাইকেলটো আটাইতকৈ ডাঙৰ কনচেপ্টটো আজিৰ তাৰিখত ৰিচাইকেল কৰা মানে হৈছে পুনৰ চক্ৰীয়কৰণ অৰ্থাৎ আমি কিছুমান বস্তু কি কৰিব পাৰোঁ ধৰক এতিয়া প্লাষ্টিকৰ চকী এখন ভাঙিলে তো আমাৰ ঘৰলৈ কিছুমান মানুহ আহে যে ভগা চিগা প্লাষ্টিক কিবা আছে নেকি সুধি আমাৰ পৰা লৈ যায় হয় নহয় তাৰ বিনিময়ত আমাক কিছু পইচাও দিয়ে তো তেওঁলোকে কি কৰে তেওঁলোকে সেই আৱৰ্জনাখিনি নি ভাগ কৰি প্লাষ্টিক ভাগ কৰি টিঙৰ ভাগে লোহা ভাগে ভাগ কৰি এইবোৰ কিছুমান উদ্যোগলৈ পঠিয়াই দিয়ে সেই উদ্যোগবিলাকে সেইবিলাকক কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি তাৰ পৰা পুনৰ GI চিট বনাব তাৰ পৰা PVC পাইপ বনাব তাৰ পৰা তোমালোকৰ এতিয়া বহি থকা চকীখনো তেনেধৰণে ৰিচাইকেল কৰা সামগ্ৰীৰ পৰা বনোৱা হ'ব পাৰে তেনেধৰণে আমি তিনিটা আৰৰ কথা গম পালোঁ আমি ৰিফিউজ কৰিব লাগিব ৰিফিউজ মানে অগ্ৰাহ্য কিছুমান বস্তু আমি অগ্ৰাহ্য কৰিব লাগিব আমাক নালাগে সেনেকুৱা বস্তু ৰিফিউজ কৰিব লাগিব ধৰক কেনেকুৱা বস্তু আমি ৰিফিউজ কৰিব লাগিব যে পৰিৱেশৰ প্ৰতি হানিকাৰক কিছুমান বস্তু আছে ধৰক ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য পৰিৱেশৰ কাৰণে বেছি হাৰত ব্যৱহাৰ কৰাটো অত্যন্ত বেয়া কথা কীটনাশক দ্ৰব্যবিলাকতো আৰু বেয়া এইবিলাকে কি কৰে যে পিছত এনেদৰে বৰষুণৰ পানীত উটি গৈ পেলাই শেষত গৈ পুখুৰীত পৰিব পুখুৰীত মাছে খাব শেষত মাছটো কোনে খাব আমি খাম শেষত সেই ৰাসায়নিক সামগ্ৰীখিনি মানে পদাৰ্থবিলাক কাৰ শৰীৰত জমা হ'ল একুমুলেশ্যন কাৰ শৰীৰত হ'ল আমাৰ শৰীৰত হ'ল ঠিক আছে ই আমাৰ যিটো আছিলে মানে জৈৱ বিবৰ্ধন বায়'মেগনিফিকেশ্যনৰ দৰে বৃহৎ সমস্যাৰ সৃষ্টি কৰে গতিকে আমি কিছুমান বস্তু ৰিফিউজ কৰিব লাগিব আৰু ৰিপাৰ্পাছৰ ধাৰণাটো আমি বাৰে মানে ব্যৱহাৰ কৰা যিবিলাক বস্তু আমি কিছুমান বস্তু এনেকুৱা বুলি ভাবিব পাৰোঁ কাপ এটা ভাগিলে তোমাৰ ঘৰত এখন এতিয়া ধৰক বন চাইনাৰ এটা কাপ বা প্লেট এখন তোমাৰ আধা ভাগিলে তুমি সেইখন পেলাই দিবা নে ক'ৰবাত বেলেগ কামতো ব্যৱহাৰ কৰিব পাৰা কিছুমান এনেকুৱা ধৰণৰ থাকে কাপটো ভাগিলে কাপৰ হেণ্ডেলডাল এৰাই গ'ল কিন্তু সেইটোত সৰুকৈ গছপুলি এটা ৰুলে বা সৰু চৰাই চিৰিকটিৰ কাৰণে তাত পানী থ'লে গছৰ ওপৰত যিবোৰ জেগাত ধৰক ৰাজস্থান বা এনেকুৱাবোৰ জেগাত বৰষুণৰ পৰিমাণ অত্যন্ত কম সেইবোৰ জেগাত ঘৰৰ চালত বা ক'ৰবাত এনেধৰণে বহুত মানুহে পানী সৰু সৰু পাত্ৰত থয় কিহৰ কাৰণে সেই তৃষ্ণাটোৰ যিবিলাক সৰু সৰু জীৱ আছে সৰু সৰু পক্ষী আছে তেনেকুৱাবিলাক জীৱৰ কাৰণে তো ৱাটাৰ ফেটছ কৰিবৰ কাৰণে সেইবিলাক মানে পানীৰ কাৰণে সেইটো ব্যৱহাৰ কৰে ঠিক আছে তো তেনেকুৱা ধৰণে আমি এই 5টা আৰৰ ধাৰণাটো আমি একদম আমি কি কৰিব লাগিব আমাৰ হৃদয়ত স্থাপন কৰিব লাগিব মন মগজুত স্থাপন কৰিব লাগিব আৰু আমি জন্মৰ পৰা মৃত্যুলৈকে যদি অনুসৰণ কৰিব পাৰোঁ পৰিৱেশৰ প্ৰতি আমাৰ অৱদান আমি অট'মেটিকেলি আমি পৰিৱেশৰ প্ৰতি আমাৰ ভাল অৱদান কিছুমান থাকি যাব গম পাইছেনে আৰু পৰিৱেশটো কেতিয়াও বিনষ্ট নহয় আৰু সুন্দৰ হৈ থাকিব সেউজ হৈ থাকিব ঠিক আছে মই ইমানকে কৈ মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ ধন্যবাদ শেষত আজি মৰাণ পাব্লিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইকো ক্লাবৰ অন্তৰ্গত আজি ইমান ধুনীয়া এটা অনুষ্ঠানত আমি উপস্থিত হ'লোঁ আৰু আমি বহুত কথাই শিকিলোঁ হয়নে শিকিলানে আৰু কথাবিলাক তোমালোকে সকলোৱে নিজে হৃদয়ংগম কৰিবা আৰু ভৱিষ্যত দিনত তোমালোকে এইবিলাক ব্যৱহাৰ কৰিবা বুলি আশা ৰাখিছোঁ বিশেষকৈ আমাৰ বিদ্যালয়ৰ ইকো ক্লাবত দায়িত্বত থকা আমাৰ সকলোৰে মৰমৰ পলাশ ছাৰ হয়নে তোমালোকক বিজ্ঞানসন্মতভাৱে সকলোখিনি কথা পুংখানুপুংখভাৱে উপস্থাপন কৰিছে আমিও বহুত নজনা কথা তেখেতৰ মন্তব্যৰ পৰা বুজিব পাৰিলোঁ শিকিলোঁ আৰু তোমালোকৰ লগতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে অনাগত দিনত আমি তেওঁৰ কথাখিনি হৃদয়ংগম কৰি ৰাখিম আৰু আমাৰ বিদ্যালয়খন আমাৰ সকলোৰে আপোন সকলোৰে মৰমৰ হয়নে নহয় স্কুলখনক আমি ভাল পাওঁনে আৰু আমি বিদ্যালয়খন সদায় চিৰসেউজীয়া কৰি ৰাখিম বুলি আমি আজি ইয়াতে সকলোৱে সংকল্প লৈছোঁ হ'ব এতিয়া ইমানকে কৈ মই মোৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউ তথা সহকৰ্মীক শ্ৰদ্ধা জনাই তোমালোকলৈ মৰম জনাই আজি ইকো ক্লাবৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটো ইমানতে সামৰণি বুলি
ঘোষণা কৰিছোঁ। নমস্কাৰ।